নমস্কাৰ বিদ্যা কোচিং তিতাবৰ পেডাগজি অন্য এটা গুৰুত্বপূৰ্ণ ক্লাছলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো আজি এটা অন্যতম থিওৰি যেটো থিওৰি বিষয় মই পাহৰি গৈছিল কিন্তু কালি এজনে কমেন্ট কৰিলে কিন্তু মই আজি ভিডিওটো দিয়া কথা আছিল আগবেলা ভাগতে সো দিবলৈ অসুবিধা হোৱাৰ কাৰণে আমি এতিয়া এই ক্লাছটো কৰিবলৈ লৈছো ঠিক আছে সো এই থিওৰিটো আমি কহলাৰ্ছ থিওৰি বুলিও পাম জেষ্টেল থিওৰি বুলিও পাম ইয়া আৰু দুটা আমি অন্য নামও পোৱা যাব সো এই নাম কেইটা যাতে কনফিউজ নহয় সেই কাৰণে মই থিওৰিটোত গুটেই কেইটা নাম আপোনালোকৰ আগত কৈ দিম ঠিক আছে সো আজি আৰম্ভ কৰিছো থিওৰিটো এই জেষ্টেল থিওৰিটো মানে কি হ'ব গম পাইনে এই থিওৰিটো আপোনাৰ কেবাটাও নাম আছে মই আগতে কৈছো ঠিক আছে সো এই থিওৰিটো কি বুলি কহলাৰ থিওৰি বুলি কোৱা হয় কি বুলি কোৱা হয় কহলাৰ্ছ থিওৰি দেন ওকে what's going on okay কহলাৰ্ছ থিওৰি বুলি ইয়াক কোৱা হ'ব আৰু ইয়াক তোমাৰ কি বুলি কোৱা হ'ব জেষ্টেল থিওৰি বুলি কোৱা হ'ব ঠিক আছে আৰে what's going on man gestalt থিওৰি বুলি কি হ'ব ইয়াক কোৱা যাব ঠিক আছে ওকে সো এই থিওৰিটো তোমাৰ কি হ'ব গম পোৱা নে এই থিওৰিটোত এই ধৰণে কথা কোৱা হয় তাৰ মানে সম্পূৰ্ণ হোল মানে এজ এ হোল এটা বিষয়ৰ ওপৰত কথা কোৱা হয় হোল ঠিক আছে হোল মানে কি সম্পূৰ্ণ হয় সম্পূৰ্ণ তাৰ মানে কোৱা হয় যে এটা বস্তু বা এটা বিষয় বা এটা টপিক বা যিকোনো বস্তুৱে নহওক যে সম্পূৰ্ণ গোটেই বস্তুটোক চোৱা যাও তাৰ মানে মই ক'ব খুজিছো যে যেতিয়া আমি এখন ফটো চাও সেই ফটোখনত আমি এজ এ হোল চাও ওকে কিবা আমি ল্যান্ডস্কেপ চালো কিবা আমি পোৰ্ট্ৰেট চালো যি না চাও আমি কিবা সিনাৰি চালো সেই ফটোখনত যেটো আছে আমি ওভাৰঅল চাও তাকে পাৰ্ট কে না চাও যে ও এইটো ভৰিটো হনে ও এইটো সিয়াহিটো এইটো কালাৰ দিলে সো এই ধৰণে পাৰ্ট কে আমি না চাও তাৰ মানে থিওৰিটো অলপ পাজল নহয় বহুত বেছি পাজল নহয় কিন্তু আপুনি অকমান কনসেন্ট্ৰেট কৰিব লাগিব ঠিক আছে সো থিওৰি কৈছে যে কিবা এটা বস্তু এজ এ হোল সোৱা যেটো ধাৰণা সেই ধাৰণাটো আমাৰ এই থিওৰিটোত আমি পঢ়িবলৈ পাম ঠিক আছে সো এই থিওৰিটো যে মই কলো যে জেষ্টেল থিওৰি বুলি কয় তাৰ কাৰণটো হ'ল যে এই জেষ্টেল থিওৰি বুলি কোৱা কাৰণ এটা আছে সো সেই কাৰণটো বিষয় মই কম ঠিক আছে আচ্ছা এই পাৰ্টটো মই ব্লেংক ৰাখিছিলো অথনি সেই কাৰণে নাই ধৰা Okay, so gestalt to ki hoy ta bikhoy ami olop sai lo the term gestalt originates from German and translate to hold mo koiso je ki German word hoy gestalt jitu word ase eto ki originally eto ta ki hoy tomar German word hoy thik ase eto ta ki hoy German word hoy aru iyak translate kora hol je whole ta mane ki gute sampurno total pattern or configuration okay ta mane sampurno bostu eta bujabo ja koabo gestalt okay ei gestalt theory jikhini follow kore hekin tomar ki hobo gestalt psychologist ঠিক আছে সো সেইখিনি মতে তা মানে কি হ'ব গম পোৱা নে বস্তু এটা হিকনৰ এটা টাইপ এটো ঠিক আছে সো জেষ্টাল থিওৰিটো হৈ গল হিকনৰ এটা টাইপ এই টাইপটোৰ মতে বা এই টাইপটো বা এই থিওৰিটো যিসকলে বিশ্বাস কৰে তেওঁলোকে ক'ব খোজে যে বস্তু এটা এজ এ হোল চাব লাগে তা মানে আমি আৰু অলপ পাছলে গলে পাম দিস থিওৰি ওয়াজ প্ৰপোজড বাই 3 জাৰ্মান সাইকোলজিস্ট তিনিজন জাৰ্মানী মনোবৈজ্ঞানিকৰ নাম ইয়াত কি হৈছে লোৱা হৈছে যি এই তত্ত্বটো আগবঢ়াইছিলে তেওঁলোকৰ ভিতৰত হৈ গল তোমাৰ এজনৰ নাম হৈ গল কহলাৰ এজনৰ নাম হৈ গল তোমাৰ কফকা আৰু এজন হৈ গল তোমাৰ কি ওয়েডেমেন ঠিক আছে কি ওয়েডহেমাৰ ওকে এই তিনজনৰ নাম লোৱা হৈছে না ওকে they suggest তেওঁলোকে কৈছিলে যে কি কৈছিলে যে that learning involves the capacity to perceive a situation as an interconnected whole rather than a merely a separate part কৈছে যে কিবা এটা বস্তু এটা সেই বস্তুটো বলে পাৰ্ট কে সোৱাৰ হলনি বলে আমি সম্পূৰ্ণ এজ এ হোল চাও বলে বস্তুটো হয় না বস্তু বলে আমি সম্পূৰ্ণকে চাব লাগে ঠিক আছে সো তাৰ কৈছে যে এজ এ পাৰ্ট নেচাই পেলাই এটা সৰু পাৰ্ট কে আমি নেচাই পেলাই গোটেই বস্তুটো আমি গোটেই সমস্যাটো আমি ওভাৰঅল চাব লাগে বুলি কৈছে ঠিক আছে ধৰিলো এইখিনি এটা সমস্যা আছে তুমি সেই সমস্যাটো বলে পাৰ্ট কে নাচাই পেলাই গোটেই বস্তুটো তুমি গোটেইটো অনুধাৱন কৰিব পাৰিব লাগিব তাৰ মানে গোটেই বস্তুৰ গোটেই টপিকটো তুমি একেলগে ঠিক আছে একেবাৰতে এজ এ হোল তুমি অনুধাৱন কৰাৰ কথাটো ইয়াত কোৱা হৈছে learning is characterized as an intellectual process that relies on the learner's skill in observation perception and তোমাৰ কি হ'ব ইনসাইট কৈছে যে বস্তু এটা বা সমস্যা এটা বা হিকন কি হৈছে এটা তোমাৰ বুদ্ধিক এটা প্ৰক্ৰিয়া হয় হিকন কি হয় হিকন এটা তোমাৰ যে তুমি শিকিবা ন লাৰ্নিং টিচিং মানে হিকন ঠিক আছে শিক্ষণ ঠিক আছে ওকে সো তুমি যেতিয়া শিকিবা কিবা এটা বস্তু এটো কি হয় এটা ইন্টেলেকচুৱেল প্ৰসেস হয় মানে তোমাৰ মনৰ বৌদ্ধিক এটা প্ৰক্ৰিয়া হয় ঠিক আছে যত তোমাৰ কি থাকিব লাগিব কৈছে লাৰ্নাৰজনৰ
অবজাৰভেশ্যন কৰিব পৰা ক্ষমতা থাকিব লাগিব পাৰসেপশ্যন কৰিব পৰা ক্ষমতা থাকিব লাগিব আৰু ইনসাইট তোমাৰ মনৰ ভিতৰৰ পৰা অৰ্থাৎ তুমি কিবা এটা বস্তু ডিপলি আন্ডাৰষ্টেণ্ড কৰিব পৰা যিটো ক্ষমতা সেই ক্ষমতাটো লাৰ্নিঙত থাকিব লাগিব বুলি কৈছে কাৰ লাৰ্নাৰ এজনৰ থাকিব লাগিব আৰু এইকেইটা লাৰ্নাৰজনৰ স্কিল হোৱাটো বহুত বেছি দৰকাৰ বুলি কৈছে and it occurs in a holistic manner emphasizing that the whole is greater than the sum of its part কৈছে যে এটা এটা পাৰ্টতকে হোলটো বুলে গেটাৰ হয় ঠিক আছে সো কিবা এটা সমস্যা হৈছে সেই সমস্যাটো তুমি এটা এটা পাৰ্টক চকু নিদি পেলাই ওভাৰঅল যেতিয়া গুটে সমস্যাটো চাবা আৰু সেই সমস্যাটো চাই পেলাই তুমি সেই গুটে বিষয়টো তুমি অনুধাৱন কৰিব পৰা অবজাৰভেশ্যন কৰিব পৰা আৰু তোমাৰ মনৰ ভিতৰৰ পৰা কোনোবা এটা জেগাৰ পৰা ব্ৰেইনৰ পৰা তোমাৰ এটা কি হ'ব তৎক্ষণাত বুদ্ধি আহিব আৰু এই বুদ্ধিতে ক'ব যে আচ্ছা এই প্ৰবলেমটো আমুকটো কৰি দে সলভ হৈ যাব ওভাৰঅল সেই কাৰণে তোমাক থিংকিং কৰা কথাত কৈছে আৰু সেই কাৰণেই কৈছে যে লাৰ্নিং এটা কি হয় ইন্টেলেকচুৱেল প্ৰসেস হয় যি তোমাৰ মনৰ ভিতৰৰ পৰা আহিব লাগিব যি তোমাৰ মন মানে তোমাক ব্ৰেইনৰ কথা কৈছো ঠিক আছে তোমাৰ মানে বুদ্ধি ঠিক আছে সো বুদ্ধি তোমাৰ ইন্টেলেকচুৱেল এটা কি হয় এটা প্ৰসেস হয় কিটো স্যাৰ যেটো আমি এটা পঢ়ি আছো তা মানে কি লাৰ্নিং ঠিক আছে সো লাৰ্নিং সো আমি ইয়াৰ আগতে এটা লাৰ্নিং পঢ়িছো যেটো মানে ট্ৰায়াল এণ্ড এৰৰ মেথড আছিলে তাত কি আছিলে তোমাৰ এটা মেকুৰী ভৰাই দিয়া হৈছিল সো মেকুৰীটোৱে বাৰে বাৰে ট্ৰাই কৰি পেলাই এৰৰ হয় ঠিক আছে কিন্তু ইয়াত কৈছে যে ট্ৰায়াল এণ্ড এৰৰ কোনো কথাই নাই ইয়াত ডাইৰেক্টলি ব্ৰেইনৰ লগত সম্পৰ্ক তোমাৰ বুদ্ধি বহুত ভাল হ'ব লাগিব তুমি অবজাৰভেশ্যন কৰা ক্ষমতা থাকিব লাগিব তুমি বস্তুটো বাৰে বাৰে ভুল কৰি এটো পাৰ্ট চাই লও এটো পাৰ্ট চেক কৰো এটো পাৰ্ট এনেকুৱা নহয় ওভাৰঅল গুটে বস্তু তুমি ঘুমাই যোৱাটো কথা কৈছে আৰু গুটে বস্তু তুমি ডিপলি আন্ডাৰষ্টেণ্ড কৰিব পৰাৰ কথাটো এই থিওৰিটো মতে এই জেষ্টাল বাডি যি সকল আছিলে সেই সকলে কৈছে ঠিক আছে ওকে ডান এখিলেকে in a learning context শিকনৰ ক্ষেত্ৰত individuals strive to understand the entirety of a situation rather than isolating individual component when the relationship among these components are recognized the concept of whole can suddenly come into clarity akin to a flash of enlightenment this understanding lead to the possibility of learning enabling the learners to address and resolve problem effectively therefore it is the comprehensive perception of a situation that facilitates learning. According to Gestalt psychologists, learning is achievable solely through a method of insight, leading to what is known as insightful learning. তাৰমানে এই গুটেই কথাখিনিৰ ভিতৰত এইখিনিয়ে ক'লে যে শিকনৰ ক্ষেত্ৰত তোমাৰ কি হ'ব কৈছে তুমি সমস্যা এটা প্ৰবলেম এটা সম্পূৰ্ণকৈ চাব লাগিব সেই প্ৰবলেমটো তুমি কি তুমি ডিপলি মানে কৈছে সেই প্ৰবলেমটো তুমি ডিপলি প্ৰবলেমটো চাব লাগিব সোৱাৰ পাছত তুমি যদি অনুধাৱন কৰিবা তুমি যেতিয়া বুজি পাবা সো তুমি যেতিয়া ভাবিবলৈ আৰম্ভ কৰিবা ঠিক আছে তুমি থিংকিং আৰম্ভ কৰিবা ব্ৰেইন তুমি যেতিয়া ইন্টেলেক্চুৱেলি বস্তুটো তুমি যেতিয়া অবজাৰ্ভ কৰিবা তেতিয়া বুলে কোনোবা এটা সময়ত বুলে তোমাৰ মাইন্ডত টিক কৰিব আৰু টিক কৰি পেলাই তোমাৰ কি হ'ব এটা ফ্লেশ অফ লাইট মানে এটা তোমাৰ এনলাইটমেন্ট আহিব তাৰমানে তোমাৰ আইডিয়া আহিব তৎক্ষণাত আৰু তোমাৰ মানে আইডিয়াটো অহাৰ পাছতে তুমি কি হ'বা সেই প্ৰবলেমটো সাডেনলি সলভ হৈ যাব ঠিক আছে সেই প্ৰবলেম তোমাৰ কি হ'ব সাডেনলি সলভ হৈ যাব ঠিক আছে সো ই ক'লে যে lead to possibility of learning enabling the learner address and resolve problem effectively ঠিক আছে সো কৈছে যে তুমি যেতিয়া প্ৰবলেমটো চাই থাকিবা আৰু তোমাৰ ব্ৰেইন মানে তো কগনিটিভৰ কথা তাৰমানে এটো কি তোমাৰ কগনিটিভ থিওৰি লগত মিল আছে না ইয়েস স্যাৰ কগনিটিভৰ লগত এটো তোমাৰ মিল আছে তোমাৰ কি বুদ্ধিক তোমাৰ ইন্টেলেক্চুৱেলি তোমাৰ কোনোবা এটা সময়ত তুমি যে প্ৰবলেমটো লক্ষ্য কৰিবা অবজাৰ্ভ কৰিবা ডিপলি তুমি যেতিয়া ফিল কৰিবা প্ৰবলেম তুমি কি ইনসাইটফুল হ'ব তোমাৰ ইনসাইট মানে তোমাৰ কি মনৰ ভিতৰৰ বৰ্তমান সৰি তোমাৰ ব্ৰেইনৰ ভিতৰত তোমাৰ একদম মানে বৌদ্ধিক ভাৱে এটা তোমাৰ আইডিয়া তৎক্ষণাত আহি যাব আৰু সেই তৎক্ষণাত আইডিয়া অহাৰ লগে লগে তোমাৰ কি হ'ব সাডেনলি প্ৰবলেমটো কি হৈ যাব সলভ হৈ যাব এই কথাটো আমাৰ এই থিওৰিটোত কৈছে মানে এই থিওৰি মানে কি জেষ্টাল থিওৰি ওকে সো জেষ্টাল বাদী সকলৰ মতে ধাৰণাটো এইটো সো তেওঁলোকে এইটো তোমাৰ ইনসাইটফুল লাৰ্নিং বুলি কয় কি বুলি কয় তেওঁলোকৰ মতে এই জেষ্টাল মানে জেষ্টাল বাদী যিসকল তোমাৰ মনোবৈজ্ঞানিক আছিলে এই মনোবৈজ্ঞানিক সকলে কি কয় এই শিকনৰ যিটো মাধ্যম এই ধৰণে শিকাৰ যিটো পদ্ধতি প্ৰসেস ঠিক আছে এইটোক তেওঁলোকে ইনসাইটফুল লাৰ্নিং বুলি কৈছে কি বুলি কৈছে ইনসাইটফুল লাৰ্নিং বুলি কৈছে ঠিক আছে তাৰমানে কি ইনসাইটফুল লাৰ্নিং তাৰমানে তুমি কগনিটিভলি তুমি ব্ৰেইনৰ পৰা তুমি বহুত ডেভেলপ হ'ব লাগিব তুমি অবজাৰভেশ্যনাৰী পাৱাৰ বেছি থাকিব লাগিব পাৰসেপশ্যন তুমি কৰিব পাৰিব লাগিব তুমি ইনসাইটলি হ'ব লাগিব কাৰণ তুমি একদম মানে ব্ৰেইনে ভাবিব পৰা তোমাৰ ক্ষমতা থাকিব লাগিব তেতিয়া তুমি বস্তু এটা আৰু তুমি পাৰ্ট কে নহয় আইসোলেট কৰি পেলাই নহয় কম্পোনেন্ট বিলাক তুমি ওভাৰঅল যেতিয়া বস্তু এটা ভিউ কৰিবা
অবজাৰ্ভ কৰিবা যে তোমাৰ তৎক্ষণাত তোমাৰ ব্ৰেইনৰ পৰা কি হ'ব প্ৰবলেমটো সলভ হৈ যাব আৰু এই ধৰণে যিসমূহ তোমাৰ লাৰ্নিং কৰা হয় সেই লাৰ্নিং কৰা পদ্ধতিটোক বোলে কি বুলি কোৱা হয় ইনসাইটফুল লাৰ্নিং বুলি কোৱা হয় ওকে সো এই ধাৰণাটো এতিয়া প্ৰমাণ কৰিবৰ কাৰণে বা এই ধৰণৰ যে ধাৰণা ইনসাইটফুল লাৰ্নিং এই ইনসাইটফুল লাৰ্নিংটো এটা এক্সপেৰিমেন্ট কৰা হ'ল এই ইনসাইটফুল লাৰ্নিং তাৰ মানে কগনিটিভৰ ফালৰ পৰা যে ব্ৰেইনৰ ফালৰ পৰা যে ইমান মানে ডেভেলপ হৈ পেলাই যাতে কেনেকে ইউৰেল ট্ৰায়াল নকৰাকে ডাইৰেক্ট প্ৰবলেমটো সলভ ঠিক আছে সো তুমি বস্তুটো চাই আছা ডাইৰেক্টলি প্ৰবলেমটো সলভ হৈ গ'ল তুমি ইৰৰ এণ্ড ট্ৰায়াল বা ট্ৰায়াল এণ্ড ইৰৰ নহব এইটো কৰি চাওচোন হ'ব নেকি এইটো সুইচ টিপি চাওচোন হ'ব নেকি নহব ডাইৰেক্ট বোলে এইটো সুইচ টিপিছো বস কাম হৈ গৈছে হয়নে সো সেই ধৰণৰ তোমাৰ কি লাগিব ট্ৰিগাৰ কৰিব লাগিব সো এইটো কি বুলি কোৱা যে ইনসাইটফুল লাৰ্নিং এই ইনসাইটফুল লাৰ্নিং এটা এক্সপেৰিমেন্ট কৰা হ'ল সেইটো এক্সপেৰিমেন্ট কৰি তোমাক কহলাৰে কৰিলে এটা তোমাৰ অলপ তোমাৰ চুকা এজন কি এজন নহয় চুকা এটা চিম্পাঞ্জিৰ ওপৰত এটা পৰীক্ষা কৰিলে কোনে কহলাৰে ঠিক আছে সো ইয়াৰ অসমীয়া দিয়া আছে আপোনালোকে পঢ়িব সো কহলাৰে কি কৰিলে তোমাৰ এটা টেষ্ট কৰিলে ঠিক আছে কহলাৰে এটা এই ফটোখন ভিজিবিলিটি চাওকচোন এবাৰ ওকে ডান ঠিক আছে ওকে সো কহলাৰে তোমাৰ এটা টেষ্ট কৰিলে এটা চুকা চিম্পাঞ্জিৰ ওপৰত কাৰ ওপৰত চিম্পাঞ্জিৰ ওপৰত ঠিক আছে সো আমি প্ৰথমে ষ্টৰিটো চাই লওঁ তাৰপৰা আমি ফটোখনত গৈ ডিটেইল চাম So from 1913 to 1917, Kohler conducted an experiment with an intelligent chimpanzee. এটা চুকা এটা বুদ্ধি মানে সম্পন্ন এটা চিম্পাঞ্জি ললে যাৰ নাম আছিল সুলতান এটো very very important ঠিক আছে সো কোহলাৰৰ চিম্পাঞ্জিটোৰ নাম কি কোহলাৰৰ চিম্পাঞ্জিটোৰ নাম আছিল সুলতান ঠিক আছে সো সুলতান নামৰ এটা কি কলে তেওঁ এটা ইন্টেলেকচুৱেল কি ললে চিম্পাঞ্জি ললে ডান ওকে স্যাৰ ডান কালাৰটো ইয়াত নাই অহা কিলে আহিলে ঠিক আছে সো কি ললে তোমাৰ এটা ইন্টেলেকচুৱেল চিম্পাঞ্জি ললে ঠিক আছে মানে ইন্টেলেকচুৱেল নহয় তোমাৰ ইন্টেলিজেন্ট চিম্পাঞ্জি ললে যাৰ নাম সুলতান ওকে অন এন আইল্যান্ড ইন আফ্ৰিকা কোত কৰিব তেতে প্ৰসেসটো আফ্ৰিকাত কৰিব He placed Sultan in a large cage after keeping him hungry for a period. কৈছে যে এই সুলতানক কি কৰিলে অলপ দিন ভুকত ৰাখি পেলাই এটা ডাঙৰ গৰালত ভৰাই দিলে এটা ডাঙৰ গৰালত কাক ভৰাই দিলে সুলতানক ভৰাই দিলে bananas were hung from the ceiling আৰু অলপ ওপৰত কি কৰা হ'ল আৰু ওপৰত কি কল তোমাৰ কল উলমাই দিয়া হ'ল ঠিক আছে সো ৰুমটোত ভৰাই পেলাই ওপৰত কৰিলে কল উলমাই দিলে এটা ডাঙৰ সজাত ভৰালে এটা পিঞ্জৰাত ভৰালে ভৰাই পেলাই ওপৰত কৰিলে কল অলপ উলমাই দিলে কল সিলিঙত অলপ কল উলমাই দিলে ডান দেখিলে কেন ডান এণ্ড দ্য বক্স ওয়াজ প্ৰভাইডেড আৰু তাৰ এটা বক্সও দিয়া হ'ল আৰু এটা তাত তোমাৰ কি দিয়া হ'ল তাৰ এটা তোমাৰ এনেকুৱা বক্স এটাও দি দিয়া হ'ল এনেকুৱা বক্স এটা দি দিয়া হ'ল বুলি কৈছে ডান ডান বক্স এটা দি দিয়া হ'ল ওকে Initially, প্ৰথম অৱস্থাত Sultan attempted to reach the bananas by simply extending his arm and jumping repeatedly. Okay, কৈছে যে প্ৰথমে কৰিলে সুলতানে এই বক্সটো উঠিলে সো বক্সটো উঠি পেলাই এনেকে হাত দুখন মেলি পেলাই কলটো লবলৈ চেষ্টা কৰিলে ঠিক আছে আৰু বাৰে বাৰে হি কৰিলে জপিয়াবলৈ আৰম্ভ কৰিলে ঠিক আছে হি কৰিলে বাৰে বাৰে জপিয়াবলৈ আৰম্ভ কৰিলে তা দেখিলেকে ওকে But he was unable to succeed with this trial and error method. ঠিক আছে সো এটো তাই কি ট্রায়াল এন্ড এরর আছিল সো ই বাৰে বাৰে চেষ্টা কৰিছে কিন্তু পৰা নাই এটা বক্স উঠি পেলাই কল আছে সিলিঙত ওকে নাই পৰা Eventually he looked around আৰু তাৰ পাছতে হি সবফালে চালে চাই পেলাই দেখিলে কি notice the box হি আৰু এটা বক্স দেখিলে ঠিক আছে and position it beneath the bananas আৰু ই কইলে কলৰ তলত তাৰ মানে বক্সটো ই কইলে হিটো বক্সৰ ওপৰত হিটো বক্স আকৌ কইলে প্লেস কৰিলে হি কইলে হিটো বক্সৰ ওপৰত হি বেলেগ এটা বক্স ই কইলে হি প্লেস কৰিলে এনেকে বক্স এটাই ওপৰত উঠাই দিলে জাপি দিলে ডান ওকে সো জাপি দিয়া পাছত কি হল হি সাকসেসফুলি অবটেইনড দ্য bananas ঠিক আছে সো তাৰ আগতে তোমাৰ আউটা কথা আছে তাত তোমাৰ বক্স দুটা দিয়া আছে সো দিয়া থকা পাছতো হি ঢুকি নাপাইগে ঠিক আছে সো এই ধৰণে কলাৰে ফিক্স কৰিছে যে বক্স দুটা জয়েন কৰাৰ পাছতো কি হ'ব তোমাৰ কি ক'ব হি ঢুকি নাপাব কি কল কিন্তু এই ৰুমটোতে তোমাৰ দুটুকুৰা লাঠি থৈ দিয়া হৈছে সেই ৰুমটোতে তোমাৰ দুডাল এনেকুৱা এছাই থৈ দিয়া হৈছে যি দুডাল লাঠিত এডালৰ ভিতৰত এডাল তোমাৰ ফিট হ'ব পাৰে ঠিক আছে সো এডাল লাঠিৰ ভিতৰত তোমাৰ কি হ'ব এডাল লাঠি ধুনিয়াকে ফিট হ'ব পৰাকে যদি ভৰাই দিয়ে এনেকে ধুনিয়াকে জুখি পেলাই ঠিক আছে এটা জুখত ভৰাই যদি ভৰাই দিয়ে কি হ'ব এনেকে লাঠিডাল সিডাল লাঠিৰ ভিতৰত সোমাই যাব আৰু দীঘল হৈ যাব ঠিক আছে সো এই ধৰণে প্লেস কৰা হৈছে সেই ৰুমটো থৈ দিয়া হৈছে ঠিক আছে সো যেতিয়া কি কৰিলে ইৰৰ এণ্ড ট্ৰায়াল মেথড কৰি পেলাই দেখিলে যে নাই হোৱা তাৰপা এই বক্স দুটা দেখিলে যে সাইড আৰু বক্স পৰি আছে সো এই বক্স গিটা লৈ আহিলে সো বক্স গিটা আনি পেলাই হি আকৌ উঠিব ট্ৰাই
কৰিলে আকৌ উঠিব ট্ৰাই কৰিলো তো হেৰি কৰে ঢুকি নাপালে সি আম মেলিছে এনেকে ঢুকি নাই পোৱা তেতিয়া তাৰ চকু পৰিলে তাত থকা তোমাৰ লাঠি দুডাল ঠিক আছে সো ষ্টিক দুডাল সো ষ্টিক এডাল লৈ পেলাই সি প্লাস চেষ্টা কৰিলে নাই হোৱা সো সেকেন্ড টাইমত হেৰি কৰিলে আকৌ এডাল যেতিয়া লাঠি পাই পেলাই তাত যেতিয়া ভৰাই দিলে দেখিলে যে আচ্ছা সোমাই গৈছে ঠিক আছে সো সোমাই দি জয়েন কৰিলে সো জয়েন কৰাৰ পাছত সি এই বক্স কেইটাৰ ওপৰত উঠি পেলাই মান এনেকে থিয় হৈ পেলাই যেতিয়া সি এই ষ্টিক ডাল লগাই দিলে কল পৰি গল আৰু কল গিটা সি খাব পাৰিলে ঠিক আছে সো এটো পৰা তেওঁ কি হলে লাৰ্নিং মানে বিহেভিয়াৰ টু গম পালে কাৰ এনিমেলৰ বিহেভিয়াৰ তেওঁ কি কৰিলে গম পালে আৰু এটা কি এক্সপেৰিমেন্ট কৰিলে কি হয় লাৰ্নিং বাই ইনসাইট তাৰ মানে কি এইবিলাক এটা আইডিয়া আহিলে কৰ পৰা ব্ৰেইনৰ পৰা সি গুটেই প্ৰবলেম ওভাৰঅল চালে ঠিক আছে প্ৰথমে গুটেই ওভাৰঅল চালে আচ্ছা আচ্ছা এনেকুৱা কথা বক্স গিটা আছে আচ্ছা বক্সৰ মই ঢুকি পোৱা নাই কি বলে মই এতিয়া লাঠি বিচি বুলি ঠিক আছে সো যেতিয়া চালে সো কি হয় তাৰ মানে কি হয় তোমাৰ কি হল তাৰ ইনসাইটফুল লাৰ্নিং হল তাৰ মানে ইনসাইট তাৰ মানে ব্ৰেইনৰ পৰা হি ডিপলি থিংকিং কৰি পেলাই ডিপলি অবজাৰ্ভ কৰি পেলাই বস্তুটো কৰিলে হি এটা গেইন কৰিলে পটককে এটা আইডিয়া হৈ গল যে আচ্ছা এই লাঠিডাল জয়েন কৰি দিও মই ঢুকি পাই যাম মানে সো পটককে কি হ'ব লাগিব আইডিয়াটো আহিব লাগিব মনলে ঠিক আছে সো হৈ গল এটো আসলে আমাৰ কি সিম্পলি এটা থিওৰি আছিল কাৰ কোহলাৰ থিওৰি তেওঁলোকৰ মতে ঠিক আছে কোৱা হৈছে যে এটা প্ৰবলেম বা এটা বস্তু বা এটা সমস্যা যি নহওক হোৱাটএভাৰ কি হল আমি ওভাৰঅল চাব লাগে part by part আমি instead of looking part by part we must কি হয় আমি চাব লাগে বস্তুটো কি কলে আমি কি ওভাৰঅল চাব লাগে বুলি কৈছে ঠিক আছে সো কিছু characteristics দিছে সো characteristics বিলাক কি আমি চাব লাগিব suddenness of the solution is the hallmark of learning by insight in insightful method the solution flashes suddenly to the learner or learning occurs suddenly কৈছে যে সো এই মেথডত কি হয় ওভাৰঅল সোৱা হয় বস্তু এটা আৰু সেই ক্ষেত্ৰত যিজনে লাৰ্নাৰ কৰিব মানে যিজনে লাৰ্ন কৰিব লাৰ্নাৰ জনৰ মনত হঠাৎ suddenly এটা আইডিয়া আহিব আৰু সেই আইডিয়াটো দ্বাৰা সেই প্ৰবলেমটো হি সলভ কৰিব কাৰণে কেপেবল হৈ যাব ফাৰ্স্ট এটো কি হয় আমাৰ characteristic সেকেন্ড কৈছে যে insightful learning emphasizes that the whole is more important than the parts কৈছে যে সৰু সৰু পাৰ্টত কে বুলে wholly সোৱাটো এটা কি হয় ইম্পৰ্টেন্ট হৈ গল it dismisses the blind mechanical process of trial and error hit and miss try and succeed method কৈছে যে কি হয় এইবিলাক গুটেই কেইটা ক্যান্সেল কৰে trial and error method আমাক লাগে সো এইবিলাক বুলি কই ডাইৰেক্টলি বুলি ক্যান্সেল কৰিছে হনে কৈছে ডাইৰেক্টলি ক্যান্সেল কৰিছে ডান ওকে it is related to the intellectual level of human being and does not give stretch on physical activities কৈছে যে এই লার্নিং মেথড তোমার ফিজিক্যালি কোনো ধৰণৰ হাম নকৰে বা ফিজিক্যালি কোনো স্ট্রেস নিদিয়ে তুমি জপিয়াব নালাগে দৌৰিব নালাগে তুমি একো এক্সারসাইজ কৰিব নালাগে এইটো লার্ন কৰিব কাৰণে তোমাৰ কল কগনিটিভ ডেভেলপমেন্ট হোৱাটো বহুত দৰকাৰ তোমাৰ তুমি ইন্টেলেকচুৱেল লেভেল ঠিক আছে হিউম্যান ইন্টেলেকচুৱেল লেভেল ওকে হিউম্যানৰ থিংকিংত কি কৰে গুৰুত্ব দিয়ে ইট ইজ ৰিলেটেড টু দা ইন্টেলেকচুৱেল লেভেল অফ হিউম্যান বিংস ডান আনসার next আহিলে it emphasis on power of observation ই তোমাৰ ভবা শক্তি ই অবজাৰ্ভ কৰিব পৰা শক্তি পারসেপশন ইনসাইট অফ লার্নার ব্যক্তিৰ ডিপ থিংকিং অৰ যেটো পাৱাৰ হেতু কি ই এমফাসাইজ কৰে transfer of learning occurs as a result of insight okay it changes our behavior to the extent it depends upon the capacity of organism previous experience and maturation ঠিক আছে সো এটা পয়েন্ট বুজি পাইছে সকলে মই নকলো হ'ব ডিপলি ওকে সো ডান এখানে মানে এর কি আসলে ইনসাইটফুল লার্নিং বা জেস্টাল থিওরি বা কোহলার থিওরি কি হয় গিতা ক্যারেক্টারিস্টিক্স হয় ঠিক আছে ওকে সো এতিয়া আমি চাব লাগিব কেটামান এডুকেশনাল সিগনিফিকেন্ট সো ইম্পর্টেন্ট কি শিক্ষাৰ ক্ষেত্ৰত ইম্পর্টেন্ট কি ইট ইমপ্ৰুভস দা ষ্টুডেন্টস অফ পারসেপশন অনুধাবন কৰাৰ যেটো ক্ষমতা think কৰাৰ যেটো ক্ষমতা ওকে এন্ড অর্গানাইজেশন অফ দা পার্টস ইন সলভিং দা প্রবলেম ঠিক আছে সো প্রবলেম এটা সলভ কৰাৰ ক্ষেত্ৰত ষ্টুডেন্ট বিলাকৰ বিকাশ বা কি ষ্টুডেন্ট বিলাকৰ তোমাৰ অনুধাবন কৰিব পৰা যেটো ক্ষমতা সেই ক্ষমতাটোৰ কথা কোৱা হৈছে through this method the dormant qualities dormant মানে সুপ্ত প্ৰতিভা dormant কি সুপ্ত dormant volcano যে থাকে আমাৰ active volcano dormant volcano হয়নে যিবোৰ তোমাৰ শুই থকা volcano বুলি কয় যি কেতিয়া জাগিব কোনো ঠিক নাই কেতিয়া active হ'ব কেতিয়া উদ্গীৰণ কৰিব ঠিক নাই হয়নে সেইবোৰ dormant বুলি কয় সো ইয়াত তোমাৰ কি হ'ব dormant মানে সুপ্ত সো এই পদ্ধতিৰ দ্বাৰা এজন ষ্টুডেন্টৰ সুপ্ত প্ৰতিভাবিলাক ডেভেলপ হোৱাত সহায় কৰিব পাৰে ধৰি লোৱা কোনোবা এজন ষ্টুডেন্টে এটা প্ৰবলেম দেখিছে সো হি আগতে এই কামটো কৰিছিল সাকে বা এই কাম কৰা ক্ষমতা আছে সো সাইড ক্ৰছৰ পদক আচ্ছা আচ্ছা এই ধৰণে কৈ দিয়া হৈ যাব ঠিক আছে সো তেনেকুৱা কি সুপ্ত প্ৰতিভাবিলাক জাগ্ৰত হোৱাত কি কৰে এই পদ্ধতিতে সহায় কৰে It is very helpful for creative and constructive activities. It is useful for scientific inventions and discoveries. এই পইণ্টটো যদি মই বুজাব লাগে মই ভবা নাই
It makes men self-dependent. ই মানুহক কি কৰে self-depend কৰে. It trains student and other how to proceed in a planned way in solving the problem. Okay, this method is very useful to understand a difficult subject. It is very helpful for gifted children. A gifted children বুলি কাক কয় মই আগতে কৈছো, so মোক কমেন্ট লাগিব যে what is gifted children, কোনটো ক্যাটাগৰীত পৰিব আৰু কোনটো জনত থাকিব, মোক কমেন্টত দিলে ভাল হ'ব। ঠিক আছে, সো এইখিনি আহিলে আমাৰ ক্লাছৰুমৰ এপ্লিকেশন। ঠিক আছে, তলৰ তোমাৰ এনেকে এমসিকিউ হ'ব যে তলৰ কোনটো ক্লাছৰুম এপ্লিকেশন নহয়, কলাৰ থিওৰি তলৰ কোনটো কি নহয় ক্লাছৰুম এপ্লিকেশন নহয়। ঠিক আছে, সো এটা আমাৰ কি হ'ব to give a complete insight into learning materials the teacher should always proceed from whole to the part. Okay, সো ধুনিয়াকে দিয়া আছে, একেবাৰে ইজিকে লিখি থোৱা আছে, কোনো টান নাই। মই পিডিএফ টো এই মাত্ৰ ভিডিওটো আপলোড কৰাৰ পাছতে মই শেয়াৰ কৰি আছো সকলোকে। আৰু যদি কাবাক পিডিএফ সমূহ লাগে যিকোনো টপিকৰ, আপুনি আমাৰ হোৱাটসঅ্যাপ গ্ৰুপটোৰ লিংক মই ভিডিও ডেসক্ৰিপশনত দিয়াই থাকে, তাৰ পৰা ডাউনলোড কৰি ল'ব। ঠিক আছে, আৰু যদি আপোনাৰ কমপ্লিট কোৰ্সটো লাগে আপুনি বিদ্যা কোচিং কিতাপৰ এপটো ডাউনলোড কৰিব, তাত আপুনি 699 रुपीजত হোল কোৰ্সটো পাব, পাৰ্ট কে নহয়, হোল কোৰ্সটো পাই যাব। আপুনি ডাউনলোড কৰি লওক আৰু গোটেই পিডিএফ খিনি আপুনি তাত এভেইলেবল আছে, সেইখিনি পঢ়ক। আপোনাৰ মানে সকলোতো আজি এডমিট ডাউনলোড হৈ গ'ল চাগে। ঠিক আছে, সো ৰিভিজন ইজ পাৱাৰ। আকৌ এবাৰ কৈছো মই, কালি কি পঢ়িলে আজি ৰিভাইজ কৰিবলৈ একদম নাপাহৰিব। থ্যাংক ইউ ভেৰি মাচ, গুড নাইট।